Hello students, in the last class we have started with the new chapter biotechnology and its application. So the first application of biotechnology you have already known, it is the use in agriculture. So agriculture ji dutai ama use পঢ়িব লাগিব, that is the use of BT toxin and the use of RNA interference. So in the last class we have completed with the use of BT toxin, right? তো তাত কি হৈছিল, আমি বেচিলাছ থুৰিঞ্জিয়েনছিছ নামৰ এটা বেক্টেৰিয়া থাকে, তাৰ গাত এটা প্ৰটিন থাকে, সেই প্ৰটিনটোৱে কি কৰিব পাৰে, আমাৰ প্ৰটিন মানে সেই প্ৰটিনটো একচুৱেলি টক্সিক হয়, আৰু সি যেতিয়া বেক্টেৰিয়াটো গাত থাকে, সেই বেক্টেৰিয়াটো গাত থাকোঁতে সি ক্ৰিষ্টেলাইন ফৰ্মত থাকে, ডেট ইজ ইন দ্য ইনএক্টিভেট ফৰ্ম। তো সেই বেক্টেৰিয়াটোক সেইকাৰণে নামাৰে। তো আমি সেই তাৰ DNA টো আনি পেলাই প্লাণ্টৰ বডিত আমি সোমোৱাই দিওঁ। তো সেই প্লাণ্টৰ বডিত সোমোৱাই দিয়াৰ লগে লগে যেতিয়া প্লাণ্টজোপাক তো প্লাণ্টৰ বডিটো সি ইনএক্টিভ হৈয়ে থাকিব নেচাৰেলি, মানে অৰিজিনেলি, বাট যেতিয়া তাক এটা ইনচেক্টে এফেক্ট কৰিবলৈ আহে, এটেক কৰিবলৈ আহে, তো সেই ইনচেক্টটো এটেক কৰোঁতে ইনচেক্টৰ ভিতৰৰ যিটো pH থাকে সেইটো খুব বেছি এলকালাইন হয়। তো সি মানে ইনজেষ্ট কৰাৰ লগে লগে প্লাণ্টজোপাৰ মানে পৰা নিউট্ৰিশ্যন লোৱাবলৈ ষ্টাৰ্ট কৰাৰ লগে লগে সেই BT টক্সিনটো তাৰ বডিত সোমাই যায়, আৰু সেই তাৰ বডিত সোমোৱাৰ লগে লগে এলকালাইন pH পোৱাৰ পাছত তো সেই প্ৰটিনটো চলিউবলাইজ হৈ যায়, আৰু চলিউবলাইজ হোৱাৰ কাৰণে তাত সি এলাৰ্জিক ৰিয়েকশ্যন তাত ক্ৰিয়েট কৰে। তাৰ যিটো মিডগাটৰ চেলছ থাকিব, সেই চেলছবিলাক চুৱেল হ'বলৈ ষ্টাৰ্ট কৰে, আৰু ইমানেই বেছি চুৱেল হৈ যায় যে সি আল্টিমেটলি সি বাৰ্ষ্ট হৈ যায়, আৰু চ' দ্য ইনচেক্ট উইল ডাই। ডেট ইজ হাউ BT টক্সিন ইজ ইউজ। অ'কে, চ' আজি আমি এটা নতুন কনচেপ্ট ল'ম, ডেট ইজ দ্য ইউজ অফ RNA ইণ্টাৰফাৰেঞ্চ। তো RNA ইণ্টাৰফাৰেঞ্চ আমি ইয়াত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত চাম, বাট RNA ইণ্টাৰফাৰেঞ্চ আমাৰ নট অনলি ইন এগ্ৰিকালচাৰ বাট অলছ' ফৰ ভেৰিয়াছ আদাৰ ডিজিজ কণ্ট্ৰল হেৰিয়ৰ কাৰণেও ইউজ কৰা হয়। অ'কে, ইভেন মানে ডিজিজ অফ হিউমেন। অ'কে, তো হিউমেন ডিজিজ কণ্ট্ৰল কৰিবৰ কাৰণেও আমাৰ এইটো ইউজ কৰা হয়। চ' মাতে আমি এনেকৈ মানে মুঠতে আমাৰ যিবিলাক পেথোজেন থাকে, পেথোজেনবিলাকৰ আমি ইয়াত RNA-টো ডিএক্টিভেট কৰোঁ, ঠিক আছে। তো before coming to this concept, let us see a picture that is of the central dogma. Central dogma তোমালোকে হয়তো পাইছা, নহ'লে পাবা, জুলজিত আছে। তো what is central dogma? তো central dogma তোমালোকক বেচিকেলি গোটেই DNA ফাংচনটো ইয়াত DNA ফাংচন টিল দ্য ফৰ্মেশ্যন অফ প্ৰটিনটো ইয়াত চামাৰাইজ কৰা থাকে। অ'কে, তো আমাৰ বডিত কি হয়, আমাৰ বডিত থাকে DNA। তো DNA ৰ পৰা আমাৰ কি হয়, mRNA বনে। ডেট প্ৰচেছ ইজ ন'ন এজ দ্য ট্ৰান্সক্ৰিপশ্যন। DNA ৰ পৰা mRNA সি বনিব, ছিংগল ষ্ট্ৰেণ্ডলৈ সি কনভাৰ্ট হৈ যায়। তো এই গোটেই প্ৰচেছটো তোমালোকে জুলজিত পঢ়িবলৈ পাবা। অ'কে, দ্য ডাবল ষ্ট্ৰেণ্ডেড DNA উইল টাৰ্ণ ইন টু ছিংগল ষ্ট্ৰেণ্ডেড RNA। তো সেই প্ৰচেছটোক আমি কওঁ ট্ৰান্সক্ৰিপশ্যন। নাও দিছ RNA, অ'কে, ডেট ইজ mRNA দিয়া আছে, মেছেঞ্জাৰ RNA। তো এই মেছেঞ্জাৰ RNA কেলৈ মেছেঞ্জাৰ RNA বুলি কয়, বিকজ ইট কেৰিজ মেছেজেছ। অ'কে, কি প্ৰটিন ফৰ্ম হ'ব লাগে সেই মেছেজটো কেৰি কৰি নিয়ে, ঠিক আছে। তো দিছ RNA ইট কেৰিজ মেছেজেছ ফৰ দ্য প্ৰটিন ফৰ্মেশ্যন। তো আল্টিমেটলি এই mRNA ডালৰ পৰা আমাৰ প্ৰটিন ফৰ্ম হয়, সেইটো কোৱা হয় ট্ৰান্সলেশ্যন প্ৰচেছ। অ'কে, মনত ৰাখিবা, ফাৰ্ষ্ট আমাৰ কি হয়, DNA থাকে, DNAৰ পৰা আমাৰ mRNA হয়, mRNAৰ পৰা প্ৰটিন হয়। অ'কে, DNAৰ পৰা RNA ফৰ্ম হোৱা প্ৰচেছটোক কোৱা হয় ট্ৰান্সক্ৰিপশ্যন, আৰু RNAৰ পৰা প্ৰটিন ফৰ্ম হোৱা প্ৰচেছটোক কোৱা হয় ট্ৰান্সলেশ্যন। সেইটো একদম মানে চিম্পল লেংগুৱেজত ক'বলৈ গ'লে সেইটোৱে, আৰু সেইটো সদায় মনত ৰাখি থ'বা, চেণ্ট্ৰেল ডগমা এই বস্তুটো। অ'কে, দ্য চামাৰী। তো ইয়াতে কি হয়, মই কনচেপ্টটো এইটো পিকচাৰৰ পৰাই কৈ দিছোঁ। তো যিবিলাক পেথোজেন থাকে, অ'কে, পেথোজেন মই ভাইৰাছৰ ৰেফাৰেঞ্চতে কওঁ। পেথোজেন আমাৰ বেলেগ বেলেগ যি হ'ব পাৰে, কিন্তু আমি মেইনলি আমি ভাইৰাছটো মেক্সিমাম আমি দেখা পাওঁ, আৰু ভাইৰাছৰ ৰেফাৰেঞ্চতে মই ক'ম, ঠিক আছে। তো কি হয়, ভাইৰাছৰ আইদাৰ ইট উইল হেভ DNA অৰ RNA, তাৰ যিকোনো এটা জেনেটিক মেটেৰিয়েল থাকিব। তো সি কি কৰে, তাৰ ফাংচনিংটো কেনেকুৱা হয়, সি সদায় তাৰ যিটো জেনেটিক মেটেৰিয়েল থাকে, জেনেটিক মেটেৰিয়েলটো
সি এটা হোষ্ট পোৱাৰ লগে লগে সেই হোষ্টটোৰ গাত তাৰ জেনেটিক মেটেৰিয়েলটো পুছ কৰি দিয়ে ছাপ'জ তাৰ DNA আছে মই ধৰি লৈছোঁ ভাইৰাছ ইজ দেয়াৰ ইট হেজ DNA ইন ইট অ'কে চ' সি যেতিয়া হোষ্ট পাব সেই হোষ্টটোৰ গাত DNAটো পুছ কৰি দিব অ'কে পুছ কৰি পেলাই আৰু সি কি কৰিব যিটো আমাৰ হোষ্ট থাকে ন হোষ্টৰ যিখিনি DNA থাকে সেই DNAখিনি সি ডমিনেট কৰি সি নিজৰ প্ৰ'টিন ফৰ্মেশ্যন ষ্টাৰ্ট কৰে তো আমাক যেতিয়া এটা ভাইৰাছে এফেক্ট কৰে তো আমি কিয় ইমান বেছি উইক ফিল কৰোঁ বিকজ আমাৰ বডিক ফাংচন কৰিবৰ কাৰণে যিখিনি প্ৰ'টিনছ লাগে সেই প্ৰ'টিনবিলাক একচুৱেলি ফৰ্ম নহয় ছাপ'জ তোমালোকৰ আমাক প্ৰ'টিন ডাইজেষ্ট কৰিবৰ কাৰণে প্ৰ'টিয়েজ লাগে বা লিপিড ডাইজেষ্ট কৰিবৰ কাৰণে লাইপেজ লাগে তো আমাৰ কি হ'ব সেই ভাইৰাছ যেতিয়া আমাৰ বডিত থাকে সেই ভাইৰাছটোৱে কি কৰে সি আমাৰ প্ৰ'টিনবিলাক ফৰ্ম হ'বলৈ নিদিয়ে সি কি কৰি থাকিব আমাৰ ব্ৰেইনক মানে এইটো কমাণ্ড কৰি থাকিব যে মানে আমাৰ প্ৰ'টিনখিনি ফৰ্ম নহয় তাৰ প্ৰ'টিনখিনি ফৰ্ম হ'ব লাগে মানে সি ডমিনেট কৰি দিয়ে আমাৰ DNA কমাণ্ডবিলাক সি যাব নিদি নিজৰ DNAৰ কমাণ্ডবিলাক পঠাব অ'কে তো তাত কি হয় আমাৰ বডিয়ে হোষ্টৰ বডিয়ে কি কৰিব ইট উইল ষ্টাৰ্ট প্ৰডিউচিং প্ৰ'টিন অফ দ্য ভাইৰাছ অ'কে তো ইনচাইড দ্য হোষ্ট বডি আমাৰ কি হ'ব এতিয়া ভাইৰাছৰ প্ৰ'টিন প্ৰডিউচ হ'ব লাগিছে আমাৰ নিজৰ প্ৰ'টিনটোতো প্ৰডিউচ হোৱাই নাই তো আমাৰ বডি ফাংচনবিলাক ষ্টপ হৈ যাবলৈ ধৰে মানে লাহেকৈ আৰু ইফালে ভাইৰাছৰ মানে প্ৰ'টিন যিহেতু ফৰ্ম হৈছে তো সি ধুনীয়াকৈ আৰামত তাৰ ফাংচন কৰি থাকিব আৰু সি মাল্টিপ্লাই কৰি গৈ থাকিব আমাৰ বডিত তো ডেট ইজ হাউ আ পেথোজেন ৱৰ্কছ অৰ দ্য ভাইৰাছ ৱৰ্ক ইনচাইড দ্য হোষ্ট চেল অ'কে হোষ্টৰ গোটেই DNA ফাংচনবিলাক সি ডমিনেট কৰি দিয়ে সি ডমিনেট কৰি সি নিজৰ প্ৰ'টিন ফৰ্ম কৰিব ষ্টাৰ্ট কৰে যাৰ কাৰণে হোষ্টৰ বডিত কি হয় তাৰ নিজৰ প্ৰ'টিন ফৰ্ম নহৈ পেলাই সি মানে পেথোজেনটোৰ প্ৰ'টিন ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিব ঠিক আছে তো সেইটো গম পালে তোমালোকে পেথোজেনৰ ফিজিঅ'লজিটো কেনেকৈ কৰে তো ইয়াত আমি কি কৰিম যিটো আমাৰ পেথোজেন থাকিব ঠিক আছে তো সেই পেথোজেনটো যেতিয়া পেথোজেনটোৱে তাৰ DNAটো ইনচাৰ্ট কৰিব আমাৰ বডিত ভাইৰাছ ছাপ'জ এটা ভাইৰাছে যেতিয়া আমাৰ DNA আমাৰ বডিত পুছ কৰিলে তাৰ DNAটো তো তেতিয়া আমি কি কৰিম সেই DNAৰ পৰাতো সি mRNAলৈ গুচি যাবই ৰাইট তো যেনে আমাৰ চেণ্ট্ৰেল ডগমাৰ মতে সেই DNAৰ পৰা ডাইৰেক্টলি প্ৰ'টিন ফৰ্ম হ'ব নোৱাৰে সেই DNAৰ পৰা কি কৰিব mRNA ফৰ্মলৈ আহিব ঠিক আছে তো mRNA ফৰ্মলৈ অহাৰ পাছত কি হয় ইয়াতে এই mRNAটোক প্ৰ'টিনলৈ কনভাৰ্ট হ'বলৈ নিদিয়ে ঠিক আছে এই প্ৰ'টিনলৈ কনভাৰ্ট হ'বলৈ নিদিয়ে DNAৰ পৰা সেই mRNA ঠিকে থাকিব বাট দ্য প্ৰচেছ অফ ট্ৰান্সলেশ্যন ইজ ষ্টপড ঠিক আছে আৰু এইটো আমাৰ যিটো নেচাৰেল ইমিউন ছিষ্টেম আমাৰ থাকে ন আমাৰ তেওঁলোকে জানা যে উই আৰ এক্সপ'জ টু থাউজেণ্ডছ অফ মাইক্ৰ'বছ ইচ ডে হয় নাই কিন্তু আমাৰ এনেকুৱা নহয় যে আমি সদায় জ্বৰত পৰোঁ বা আমাৰ বেমাৰত পৰোঁ হয়নে বিকজ আমাৰ এটা ইমিউন ছিষ্টেম আছে তো আমি সদায় গোটেই দিনটো যদি তোমালোকে আছে গোটেই দিনটো তোমালোকে থাউজেণ্ডছ এণ্ড মিলিয়নছ অফ মাইক্ৰ'বছৰ লগত ইণ্টাৰেক্ট কৰি থোৱা তোমালোকে এনেকুৱা এডোখৰ জেগাৰ নেম ক'ব নোৱাৰা য'ত নেকি মাইক্ৰ'বছ নাই চব জেগাতে মাইক্ৰ'বছ আছে আৰু মেবি তাহাঁতৰ কি হয় ডিজিজ কজিং কেপাচিটিও থাকে বা ডিজিজ কজ নকৰিলেও এটলিষ্ট তাহাঁতৰ এলাৰ্জিক বা সৰু তাহাঁতৰ নিগেটিভ ইফেক্টছ থাকে আমাৰ বডিত বাট আমাৰ কি হয় আমাৰ যিটো ইমিউন ছিষ্টেম থাকে সেই ইমিউন ছিষ্টেমটো তো সেই যিটো আমাৰ ইমিউন ছিষ্টেম থাকে সেই ইমিউন ছিষ্টেমটোৱে এই মেকানিজিমটো ফ'ল' কৰি থাকে অ'কে ইমিউন ছিষ্টেমটোৱে কাম কৰি থাকিব সি কি কৰিব এনেকৈ যদি ভাইৰেল DNA আহে তো সেই ভাইৰেল DNAটোক মানে mRNAটো সি ডেষ্ট্ৰয় কৰি দিয়ে অ'কে প্ৰ'টিনলৈ সি কনভাৰ্ট হ'বলৈ নিদিয়ে তো ভেৰিয়াছ ৱেজ থাকে সেইটো এটা ৱেজ হয় সেইটো আমাৰ নেচাৰেলি আমাৰ বডিত তেনেকৈ কাম কৰি থাকে বা কেতিয়াবা হয়তো প্ৰ'টিনটো ফৰ্ম হ'লেও সেই প্ৰ'টিনটোক ফাংচন কৰিবলৈ নিদিয়ে তো তেনেকুৱা যিকোনো ধৰণে মানে কণ্ট্ৰল কৰি থাকে আৰু তাৰ ভিতৰতে এই mRNA চাইলেঞ্চিং অফ mRNA বা mRNA ইণ্টাৰফেৰেঞ্চ এইটো এটা প্ৰচেছ হয়
ঠিক আছে তো তোমালোকে বুজি পাইছা চাগে তাত RNA ইণ্টাৰফাৰেঞ্চ কি হয় ফাৰ্ষ্ট গম পালা চেণ্ট্ৰেল ডগমা কি হয় ট্ৰান্সক্ৰিপশ্যনৰ পৰা ট্ৰান্সলেশ্যন হ'ব অ'কে DNAৰ পৰা mRNA হয় mRNAৰ পৰা প্ৰ'টিন হয় ঠিক আছে তো এইটো আমাৰ পেথজেনেও সেইটো কামেই কৰে আমাৰ বডিত আহি পেলাই সি DNA পুছ কৰিব DNAটোৰ পৰা তাৰ RNA ফৰ্ম হয় RNAৰ পৰা তাৰ প্ৰ'টিন ফৰ্ম হৈ যায় আৰু কি কৰে হোষ্টৰ প্ৰ'টিন ফৰ্ম হ'বলৈ নিদি পেলাই সি নিজৰ প্ৰ'টিন ফৰ্ম হৈ থাকে যাৰ কাৰণে হোষ্টৰ গাত এটা ডিজিজ লাইক কণ্ডিশ্যন হ'বলৈ ষ্টাৰ্ট কৰে দেন RNA ইণ্টাৰফাৰেঞ্চত কি হয় RNA ইণ্টাৰফাৰেঞ্চত তাত কি হ'ব যিটো তাহাঁতি DNA পুছ কৰিলে DNAটোৰ পৰা যিটো mRNA ফৰ্ম হয় সেই mRNAটোক আমি কি কৰোঁ প্ৰ'টিন হ'লে কনভাৰ্ট হ'বলৈ নিদিওঁ তো প্ৰ'টিন হ'লে কনভাৰ্ট হ'বলৈ নিদিলে যিহেতু আমাৰ পেথজেনৰ কি হয় প্ৰ'টিন ফৰ্ম নহ'বই হয়নে পেথজেনৰ যদি ৰিকুৱাৰ্ড প্ৰ'টিনটোৱে ফৰ্ম নহয় তেনেহ'লে পেথজেনটো আমাৰ বডিত জীয়াই থাকিব নোৱাৰে যাৰ কাৰণে সি আল্টিমেটলি মৰি যাব আৰু আমাৰ গাত বেমাৰ নহয় ঠিক আছে তো লেটছ চি এতিয়া আমাৰ সেইটো কেনেকৈ আমি আৰ্টিফিচিয়েলি ইউজ কৰিছোঁ অ'কে আৰ্টিফিচিয়েলি আমাৰ কি হয় চব মানে ভাইৰাছৰ কাৰণে আমাৰ বডিত তেনেকৈ mRNA ফৰ্ম হোৱা কেপাচিটিটো হয়তো নাথাকিবও পাৰে হয়নে চব ভাইৰাছটোতো আমাৰ বডিয়ে চিনি নাপায় লাইক এতিয়া তোমালোকে কৰোণা ভাইৰাছৰ কথাই কওঁ কৰোণা ভাইৰাছৰ ক্ষেত্ৰতো আমাৰ এইটো ইজি এটা মেথড আছিল যে আমি অ'কে তাৰ RNA আছে সেই RNAটো পুছ কৰিলে RNAটোক আমি ডেষ্ট্ৰয় কৰি পেলাই আৰামত হেৰি কৰিব পাৰোঁ বাট কি হয় আমাৰ বডিয়ে সেই মানে কৰোণা ভাইৰাছৰ যিটো জেনেটিক মেটেৰিয়েল RNA সেই RNAটোক একচুৱেলি ৰিকগনাইজে মানে কৰিব নোৱাৰে আৰু যেতিয়ালৈকে ৰিকগনাইজ কৰিব পাৰেগৈ তেতিয়ালৈকে বহুত বেছি দেৰি হৈ যায় লেট হৈ যায় তো যদিহে আমি তেনেকৈ এৰি দিওঁ দ্য মেন উইল ডাই অ'কে তো সেইটো বাৰু বাদ দিয়া তো আমাৰ কি হয় যিবিলাক আমাৰ ডিজিজ অলৰেডি ইয়াতে মই কৈ থওঁ তোমালোকে এতিয়া আমাৰ যি কোভেক্সিন বা কোভিশ্বিল্ড ওলাইছে তাহাঁতৰ ফাংচনিংটো তোমালোকে ষ্টাডি কৰি চাব পাৰা কোভেক্সিন বা কোভিশ্বিল্ডে আমাৰ এইটো কৰিছে নেকি RNA ইণ্টাৰফাৰেঞ্চ কৰে নে কি কাম কৰে অ'কে তোমালোকে এইটো চাব পাৰা তাৰ ফিজিঅ'লজিটো তো সেইটো বাদ দিয়া বাৰু চ' কামিং বেক টু দিছ তো আমাৰ এনেকুৱা কিছুমান ভাইৰাছ থাকে যিবিলাকৰ জেনেটিক মেটেৰিয়েল আমাৰ বডিয়ে ৰিকগনাইজ নকৰে বা আমি যদি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কওঁ আমি প্লেণ্টছে তাক ৰিকগনাইজ কৰিব নোৱাৰে অ'কে তো তেনেকুৱাৰ ক্ষেত্ৰত কি কৰিম আমি তাৰ গাত আমি মানে এনেকুৱা এটা DNA ইনচাৰ্ট কৰিম যিয়ে নেকি তাক ৰিকগনাইজ কৰিব পাৰে চ' লেটছ চি চ' ইয়াতে তোমালোকৰ ষ্টাৰ্টিঙত দিয়া আছে এগ্ৰিকালচাৰৰ মানে বেছ কৰি পেলাই প্লাণ্টছ আৰ মেড ৰেজিষ্টেণ্ট টু পেষ্ট বেজ অন দ্য প্ৰচেছ অফ RNA ইণ্টাৰফাৰেঞ্চ অ'কে RNA ইণ্টাৰফাৰেঞ্চ মই ক'লোঁ অলৰেডি তো RNA ইণ্টাৰফাৰেঞ্চ ইজ দ্য প্ৰচেছ অফ চাইলেঞ্চিং দ্য mRNA অফ দ্য পেষ্ট অ'কে যিটো পেষ্ট থাকে যিটোৱে বেমাৰ সৃষ্টি কৰে হয়নে তো আমি তাৰ mRNAডাল চাইলেঞ্চ কৰোঁ অ'কে দ্য স্পেচিফিক mRNA ইজ প্ৰিভেণ্টেড ফ্ৰম বিং ট্ৰান্সলেটেড মই অলৰেডি কৈছোঁ ট্ৰান্সলেশ্যন প্ৰচেছটো তো তাক ট্ৰান্সলেট হ'বলৈ নিদিয়ে দাছ দ্য প্ৰ'টিন হুইচ হেজ টু বি ফৰ্ম ইজ নট ফৰ্ম তো প্ৰ'টিন পেষ্টৰ যিটো প্ৰ'টিন ফৰ্ম হ'ব লাগিছে সেই ফৰ্ম নহয় আল্টিমেটলি দ্য পেষ্ট কেনট ছাৰ্ভাইভ ইনচাইড দ্য হোষ্ট বডি চ' সি যিহেতু তাৰ দৰকাৰী বস্তুখিনি নাপালে তো সি আল্টিমেটলি মৰি থাকিব তো লেটছ চি এন এক্সাম্পল তো টবেকো প্লাণ্টছ আৰ হাইলি ইনফেক্টেড বাই আ নিমাটোড কল মেলইডোগাইনে তো আমাৰ যিবিলাক চাদা গছ থাকে চাদা গছবিলাকৰ মানে কি হয় ৰুটছত হয় দেই এইটো ৰুট ইনফেকশ্যন হয় তো ৰুটত কি হয় এটা নিমাটোডে খুব বেছিকৈ হাৰ্ম কৰে আৰু নিমাটোডটোৰ নাম হৈছে মেলইডোগাইনি ইনকগনিচিয়া নিমাটোড মানে হৈছে তোমালোকৰ কেনেকুৱা ধৰণৰ পোক এইটো সেই পলু টাইপ যিটো হয় নাই এইটো ৱৰ্ম লাইক অ'কে পলুৱে কয় আই থিংক পলু নিচিনা যেনেকৈ পিলপিলকৈ ঘূৰি ফুৰে মানে পাখি লগা ইনচেক্ট নহয় এইটো আমাৰ পেলু টাইপ অ'কে ৱৰ্ম লাইক এটা মানে পেষ্ট হয় তাক আমি নিমাটোড বুলি কওঁ তোমালোকে পাইছা এইবিলাক জুলজিত অলৰেডি তো তেনেকুৱা ধৰণৰ এটা পেষ্ট এটাক হাৰ্ম কৰে আৰু তাৰ নামটো হৈছে মেলইডোগাইনি ইনকগনিচিয়া আৰু নিমাটোডটোৰ নাম হৈছে মেলইডোগাইনি ইনকগনিচিয়া প্লিজ ৰিমেম্বাৰ দিছ থিংছ অ'কে
তো এতিয়া তাক খুব বেছিকৈ হাৰ্ম কৰে তো সেই মেলয়ডোগাইনি আমি কি কৰিব লাগে মেলয়ডোগাইনি ইনকগনিচিয়াৰ যিটো RNA থাকে সেই RNAটো আমি এটা ডেষ্ট্ৰয় কৰিব লাগে সেই কাৰণ টবেকো প্লাণ্টক আহি পেলাই তাৰ ৰুটছত হাৰ্ম কৰি দিয়ে অ'কে ৰুটছত হাৰ্ম কৰাৰ লগে যদি ৰুটটো ডেষ্ট্ৰয় হৈ যায় তেতিয়া কি হ'ব সি চইলৰ পৰা মিনাৰেলছ এণ্ড ৱাটাৰ এক্সট্ৰেক্ট কৰিব নোৱাৰিব দ্য প্লাণ্ট উইল ডাই হয়নে তো আমি এতিয়া কি কৰিব লাগে আমি তাৰ মেলয়ডোগাইনি ইনকগনিচিয়া সেইকাৰণে মাৰি দিব লাগে ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিম আমি এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন্স আমি ইউজ কৰিম এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন ইউ হেভ গট ইন দ্য আৰ্লিয়াৰ ক্লাছ এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন কি হয় ইট ইজ আ চইল বেক্টেৰিয়া হয়নে তো ই এটা চইল বেক্টেৰিয়া হয় তো আমি এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন আমি ডাইৰেক্টলি ইয়াত প্লাণ্টত আমি হেৰি নকৰোঁ প্লাণ্টত আমি মানে ফৰেন DNA ইনচাৰ্ট নকৰোঁ আমি এগ্ৰ'বেক্টেৰিয়ামৰ থ্ৰু দিম তো আমি অলৰেডি গম পালোঁ যে মেলয়ডোগাইনি ইনকগনিচিয়াই চাদা গছবিলাকক হাৰ্ম কৰে তো আমি আমাৰ এইমটো হৈছে যে উই হেভ টু কিল মেলয়ডোগাইনি ইনকগনিচিয়া আৰু টু কিল মেলয়ডোগাইনি ইনকগনিচিয়া হোৱাট উই উইল ডু উই উইল ডেষ্ট্ৰয় দ্য mRNA of Meloidogyne incognitia. So to destroy that, we are using Agrobacterium tumorficien. তো Agrobacterium tumorficienত আমি কি কৰিম তাত আমি এনেকুৱা এটা DNA মানে প্ৰিপেয়াৰ কৰা হয় ওকে এনেকুৱা এটা মানে আমি DNA প্ৰিপেয়াৰ কৰোঁ এনেকুৱা এটা DNA আমি প্ৰিপেয়াৰ কৰিম যি নেকি মেলয়ডোগাইনি ইনকগনিচিয়াৰ RNA ডেষ্ট্ৰয় কৰিব তো সেই DNAটো বনোৱা হয় ওকে এইটো নেচাৰেলি নাথাকে সেইটো আমাৰ যিবিলাক চাইণ্টিষ্ট আছে তেওঁলোকে মেলয়ডোগাইনি ইনকগনিচিয়াৰ DNA ষ্টাডি কৰিলে তো তাৰ লগত কমপ্লিমেণ্টাৰী কৰি পেলাই সেইটো আৰ্টিফিচিয়েলি প্ৰিপেয়াৰ কৰিছে তো এটা সেই DNAটোক বনোৱা হয় বনোৱাই পেলাই সেই তাক এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন্সৰ গাত ভৰাই দিয়ে ওকে এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন্স উই হেভ অলৰেডি known in the previous chapter that it is a means vector that is used mainly in case of plants হয় নাই তো প্লাণ্টছত আমি ইউজ কৰোঁ এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন্স এজ ভেক্টৰ তো এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন্সৰ গাত আমি কি কৰিলোঁ সেই পাৰ্টিকুলাৰ এটা ফৰেন DNA আমি ভৰাই দিলোঁ যি নেকি কমপ্লিমেণ্টাৰী হ'ব মেলয়ডোগাইনি ইনকগনিচিয়াৰ DNA ৰ লগত তো লেটছ চি কি হয় তো এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন্সত ভৰোৱাৰ লগে লগে আমি এগ্ৰ'বেক্টেৰিয়াম টিউমোফিচিয়েন আনি পেলাই আমি আগতে গম পাইছোঁ ই এটা চইল বেক্টেৰিয়া হয় তো তাক আমি টবেকৰ প্লাণ্টৰ ৰুটৰ ওচৰত তাক এৰি দিম ঠিক আছে এৰি দিয়াৰ পাছত সি লাহেকৈ টবেকৰ প্লাণ্টজোপাৰ গাত সোমাবলৈ ষ্টাৰ্ট কৰিব সোমাই পেলাই সি কি কৰিব সি থাকিব আৰামত অ'কে আৰামত থাকিব তাক একো মানে এফেক্ট নাই টবেকো ধুনীয়াকৈ প্ৰডিউচ হৈ গৈ থাকিব বাট এজ চুন এজ দ্য নিমাটোড এণ্টাৰ্ছ দ্য মেলয়ডোগাইনি ইনকগনিচিয়া যেতিয়া তাৰ গাত বডিত সোমাব টবেকো প্লাণ্টৰ বডিত যেতিয়া সোমাই যাব সোমোৱাৰ লগে লগে কি হ'ব সি নিজৰ মানে প্ৰ'টিন ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিব সেই তাৰ DNA থাকিব DNAটো RNAলৈ ফৰ্ম হ'ব RNAৰ পৰা প্ৰ'টিন সি ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিব বাট আমাৰ কি আছে সেই প্লাণ্টজোপাৰ গাত এটা ফৰেন DNA আছে যিয়ে নেকি আমাৰ কমপ্লিমেণ্টাৰী ষ্ট্ৰেণ্ডছ প্ৰডিউচ কৰে ফৰ দ্য মেলয়ডোগাইনি ইনকগনিচিয়া তো সেই যি ফৰেন DNA থাকে সেই ফৰেন DNA এতিয়া ফাংচন কৰিবলৈ ষ্টাৰ্ট কৰিব তো মেলয়ডোগাইনি ইনকগনিচিয়াৰ mRNAটো থাকিবই ঠিক আছে তো আমাৰ ফৰেন DNA কি কৰিব সি চেন্স আৰু এণ্টিচেন্স RNA ফৰ্ম কৰে চেন্স এণ্ড এণ্টিচেন্স RNA তোমালোকে ইমান বেছি ডিপলি জানিব নালাগে তোমালোকে চিম্পলি জানি থোৱা যে তাহাঁতি মানে কি ডাবল ষ্ট্ৰেণ্ড ফৰ্ম কৰে অ'কে মেলয়ডোগাইনি ইনকগনিচিয়া যি mRNAডাল আছিলে সেই mRNAডাল এতিয়া প্ৰ'টিনলৈ কনভাৰ্ট হ'ব লাগিছিল বাট সেই তাক সি প্ৰ'টিনলৈ কনভাৰ্ট হ'বলৈ নিদি পেলাই সি কি কৰিব সেই mRNAডাল mRNA আমাৰ কি হয় এনেই ছিংগল ষ্ট্ৰেণ্ড হয়নে তো সি কি কৰিব সেই mRNAডালত সি ডাবল ষ্ট্ৰেণ্ড কৰি দিব আমাৰ সেই ফৰেন DNA যি আছিলে নাই তো সেই চেন্স আৰু এণ্টিচেন্স RNA ফৰ্ম কৰি আছিলে তো সি সেই চেন্স আৰু এণ্টিচেন্স RNAবিলাক গৈ পেলাই হেৰিয়ত মেলয়ডোগাইনি ইনকগনিচিয়াৰ mRNAডালত বাইণ্ড হৈ যায় যাৰ কাৰণে mRNAডাল ডাবল ষ্ট্ৰেণ্ড হৈ গুচি যাব তো ডাবল ষ্ট্ৰেণ্ড হোৱাৰ লগে লগে সি প্ৰ'টিনলৈ কনভাৰ্ট হ'বলৈ নাপায়গৈ বুজি পাইছা চ' মই আকৌ এবাৰ কৈ দিছোঁ কি হয় মেলয়ডোগাইনি ইনকগনিচিয়াৰ যিটো RNA আছিলে সেই RNA অ'কে আছে তাত তাৰ পৰা আমি যিটো ফৰেন DNA সোমোৱালোঁ সেই ফৰেন DNAটোৱে কি কৰে প্ৰডিউচ কৰে চেন্স আৰু এণ্টিচেন্স RNA অ'কে চেন্স আৰু এণ্টিচেন্স RNA তাহাঁতি মানে একচুৱেলি ডাবল ষ্ট্ৰেণ্ডেড হৈ থাকে ঠিক আছে তো তাৰে মই কি হ'ব মানে চেন্স RNAডাল মানে সি ছেপাৰেট হৈ গুচি যায় ঠিক আছে
তো সি মানে ছিংগল ষ্ট্ৰেণ্ডলৈ কনভাৰ্ট হ'ব আৰু সেই চেঞ্চ যিডাল RNA থাকে চেঞ্চ RNA ইজ কমপ্লিমেণ্টেৰী টু দ্য RNA অফ দ্য এমেলয়েডোকাইনি ইনকগনিচিয়া ঠিক আছে এই ছবিটো তোমালোকে চাই থাকা ইয়াতে কি হ'ব আমাৰ এইটো আছিলে আমাৰ যিটো মেলয়েডোকাইনি ইনকগনিচিয়া তাৰ RNA সাপোজ ওকে তো এই RNA-টোত আমাৰ কি হ'ল আমি যেটো ফৰেন DNA সোমালো ফৰেন DNA-টো এন্টিসেন্স আৰু সেন্স RNA হি ফৰ্ম কৰিছে ঠিক আছে তো এন্টিসেন্স আৰু সেন্স RNA ইনিশিয়ালি হি ডাবল স্ট্ৰেন্ডেড হৈ থাকে তো যেতিয়া হি এনেকুৱাডাল mRNA দেখি যায় হি কি হ'ব তাই মানে সিঙ্গল স্ট্ৰেণ্ডলৈ কনভাৰ্ট হ'ব ওকে আৰু বেলেগ বেলেগ মেকানিজম আছে সো নো নিড টু গো দ্যাট ডিপ ওকে তো হি সিঙ্গল স্ট্ৰেণ্ডেড হৈ যাব সিঙ্গল স্ট্ৰেণ্ডেড হৈ পেলাই কি কৰিব তাৰ যিডাল সেন্স RNA থাকে ন দুডাল স্ট্ৰেণ্ড আছে এডাল সেন্স RNA এডাল এন্টিসেন্স RNA দুটা সেন্স RNA ডাল গৈ পেলাই এই মেলয়েডোকাইনি ইনকগনিচিয়াৰ mRNA-টোৰ লগত হি বাইণ্ড হৈ যাব কমপ্লিমেণ্টাৰী হয় হি বাইণ্ড হৈ যাব বাইণ্ড হোৱাৰ লগে লগে কি হৈ গ'ল হি ডাবল স্ট্ৰেণ্ডেড হৈ গ'ল সেই RNA-ডাল হ'ব লাগিছিল কি হি প্ৰ'টিন কোড কৰিব লাগিছিল প্ৰ'টিন ফৰ্ম কৰিব লাগিছিল হি প্ৰ'টিন ফৰ্ম নহয় মেলয়েডোকাইনি প্ৰ'টিন ফৰ্ম নহৈ পেলাই হি ফৰ্ম কৰিব কি এডাল ডাবল স্ট্ৰেণ্ডেড RNA হৈ গুচি গ'ল ঠিক আছে তো ডাবল স্ট্ৰেণ্ডেড RNA হৈ গ'লে প্ৰ'টিনটোতো ফৰ্ম নহ'লে তো দ্য নেমাটোড উইল আল্টিমেটলি ইট উইল ডাই বিকজ তাৰ দৰকাৰী প্ৰ'টিন তাত ফৰ্ম হোৱা নাই ঠিক আছে দ্যাট ইজ হাউ RNA ইণ্টাৰফাৰেঞ্চ ৱৰ্কছ ওকে তোমাৰ আইডাৰ আমাৰ যিডাল RNA তাৰ দুটা ৱে আছে হা মই কৈ দিছোঁ ইয়াতে এড কৰি দিছোঁ RNA ইণ্টাৰফাৰেঞ্চ টেকন'লজিত সি দুটা ৱেত কাম কৰিব সি RNA-ডাল ডেষ্ট্ৰয় কৰি দিয়ে মানে সি কাটি দিব ওকে এটা ৱে হেতু হৈছে আৰু এটা ৱেত কি হয় সেই RNA-ডাল ডাবল স্ট্ৰেণ্ডেড হৈ গুচি যায় ওকে ডাবল স্ট্ৰেণ্ডেড হৈ যোৱাৰ লগে লগে সি মানে প্ৰ'টিনলৈ কনভাৰ্ট হ'ব নোৱাৰে okay by two processes মনত ৰাখিবা by two processes RNA interference work in one case the RNA will become double stranded due to which the protein will ultimately not form or in the other case the RNA itself it gets destroyed okay so due to which again the protein cannot be formed ঠিক আছে তো that is all about RNA interference I hope তোমালোকে বুজি পাইছা so if you have not understood please ask me okay thank you